অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু কৰ্মচাৰীসকলক লগতে 2013 চন আৰু 2021 চনত বঞ্চিত যিসকল শ্ৰদ্ধাৰ শিক্ষক কৰ্মচাৰী আছে সকলোকে আমি আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। আপোনালোকে গম পাইছে সকলোৱে গ্ৰুপত লিখি আছে যে আমি যোৱাকালি মাননীয় শিক্ষামন্ত্ৰীৰ লগত আমাৰ আলোচনাত বহিলোঁ। শিক্ষামন্ত্ৰী মানে আচলতে সভাখন হ'ব লগা আছিল মুখ্যমন্ত্ৰী মহোদয়ৰ লগত। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এপইণ্টমেণ্ট বিচাৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে বিশেষ কামত আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সভাখন হ'ব লগা আছিল, কিন্তু মুখ্যমন্ত্ৰী মহোদয় বিশেষ কামত নিৰ্বাচনৰ কামত বাহিৰত যাব লগা কাৰণে হঠাৎ মানে শিক্ষামন্ত্ৰী মহোদয়ক বিষয়টো ৰেফাৰ কৰি দিলে আৰু অন বিহেফ অফ CM মাননীয় এডুকেশ্যন মিনিষ্টাৰে আমাৰ লগত কথাখিনি পাতিছে। কথাখিনি এনেকুৱা ধৰণৰ যে আপোনালোকক আমি আগতেও কৈছোঁ যে আন্দোলন প্ৰত্যাহ্বান তাৰপিছত আলোচনা, আৰু এই আলোচনাই আমাক সফলতা আনি দিব, এই কথাটোত আমি বিশ্বাসী। আমি পিছে পিছে দৌৰি দৌৰি চাৰ বুলি আমি পিছে পিছে দৌৰি দৌৰি পাতকীকৰণ বিচৰা কথাটো মানে আকাশত চাং পতা আৰু পৰ্বতত কাছৰ কণী বিচৰা নিচিনা কথা। গতিকে আমি এটা ফলপ্ৰসূ আলোচনা এটা হ'ল আমি বিগত দিনৰ যি আন্দোলন বা প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানৰ যোগেদি আমাৰ যিমানখিনি দাবী, এই আটাইখিনি দাবী সন্নিৱিষ্ট আমি এখন আমি এপ্লিকেশ্যন এখন দিছোঁ আমি শিক্ষামন্ত্ৰী মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীক, আৰু খুব কম দিনৰ ভিতৰত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এটা আলোচনা বিচাৰিছোঁ আৰু এইটো সম্ভৱ হ'ব এনেকুৱা এটা আমাক ধাৰণা শিক্ষামন্ত্ৰীয়ে দিব বিচাৰিছে। কিন্তু আমাৰ শিক্ষকসকলে কৈছে যে এয়া নিৰ্বাচনীটো হ'ব পাৰে, নিৰ্বাচনীটো ডাঙৰ নহয়। আমাৰ চৰকাৰখন জানে, চৰকাৰখনে বিভিন্ন ধৰণৰ চক্ৰান্ত কৰি আমাক বঞ্চিত কৰি আহিছে আৰু এই সভাখনো সময়ত মানে চৰকাৰৰ কিবা ষড়যন্ত্ৰ বা আমাক আন্দোলন নকৰিবৰ কাৰণে কৰা ষড়যন্ত্ৰ বা মনে মনে থাকিবৰ কাৰণে কৰা ষড়যন্ত্ৰ হোৱাটো একো ডাঙৰ কথা নহয়। আমি তেনেধৰণৰ কথাবিলাক চিন্তা কৰিব লাগিব। এতিয়া কথাটো হ'ল কালি আমি আলোচনা কৰিলোঁ আমাৰ যিটো বিষয়, আমাৰ বিষয়টো আমি যিমানত আমি এৰি থৈ গৈছিলোঁ তাৰ পৰাই আমি আৰম্ভ কৰিছোঁ। অৰ্থাৎ আমাৰ 2023 চনৰ 12 এপ্ৰিলত যিখন মাইনট হৈছিল এই মাইনটখনৰ পৰা আলোচনা হৈছে আৰু এই আলোচনাত সকলোখিনি বিষয় সন্নিৱিষ্ট কৰা হৈছে। 2017-18 যিখন পথ প্ৰাধিকৰণ আইনখনৰ পূৰ্ণাংগ সংশোধন, MDM, বিনামূলীয়া পাঠ্যপুথি, সাজ পোছাক এইবিলাক পুনৰ প্ৰৱৰ্তন, এই বিষয়বিলাক সন্নিৱিষ্ট কৰি আলোচনা কৰা হৈছে। ইয়াতে প্ৰতিটো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ কথা তেখেতে আলোচনা কৰিব বিচাৰিছে শিক্ষামন্ত্ৰী, কিন্তু ইতিমধ্যে আমাৰ ফালৰ পৰা জনা হৈছে যে এই গোটেই কথাবিলাক জনাই আমি এখন ইতিমধ্যে আমি মুখ্যমন্ত্ৰী মহোদয়ক শিক্ষামন্ত্ৰী মহোদয়ৰ জৰিয়তে আমি এটা ড্ৰাফ্ট জমা দিছোঁ। আইনখনৰ আমাক ক'ত সংশোধন লাগিব আৰু সেই বিষয়টোত হ'বলগীয়া যিখন আমাৰ আলোচনা দ্বিতীয় লানি যিখন বৈঠক মুখ্যমন্ত্ৰী মহোদয়, এই দ্বিতীয় লানি বৈঠকৰ পোষকতা কালি এই বিষয়ত যথেষ্ট আলোচনা হৈছে। প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা হৈছে। শিক্ষামন্ত্ৰী আপোনালোকে জানে যে শিক্ষামন্ত্ৰীয়ে কথাবিলাক নতুনকৈ আৰম্ভ কৰিব খোজে, কিন্তু নতুনকৈ আৰম্ভ কৰিবলৈ দিয়া হোৱা নাই। যথেষ্ট সাহায্যমূলক আমাৰ লগত মানে কাৰ্যকৰী সভাপতি হৰেন দাস ছাৰ আছে, তাৰপিছত আকৌ আমাৰ কুলি ছাৰ, মুখ্য উপদেষ্টা কুলি ছাৰ আছে, কলেজৰ ডক্টৰ জুৰিপ্ৰিয়া বাইদেউ আছিল, এনেকৈ দিল হুছেইন ছাৰ আছে, আমাৰ বিশ্ব শইকীয়া ছাৰ, অমৰজ্যোতি ছাৰ, পাৰ্থ গগৈ ছাৰ আৰু বহুত কেইজন আমি প্ৰায় মোটামুটি 9জন মানুহ আমি ভিডিঅ'ত সোমাইছিলোঁ। ড্ৰপৰ ফালৰ পৰা চান মহম্মদ আৰু এজন দত্ত বুলি ছাৰ এজন আছিল, তেওঁ নগাঁও। আমি 9জন শিক্ষকৰ প্ৰতিনিধিত্বমূলক যিখন সভা, এই সভাখন যথেষ্ট সাফল্যমণ্ডিত বুলি ক'ব লাগিব, কাৰণ আমি যিটো বিচাৰি আছিলোঁ এই বিচৰা খবৰখিনি আমি দিছোঁ আৰু শিক্ষামন্ত্ৰীয়ে আমাক আশ্বাস দিছে যে খুব কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমাক এটা খবৰ দিব। আৰু এইবাৰ আমি কথাখিনি বেলেগ ধৰণে পাতিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক দিয়া যিটো আশ্বাস আৰু প্ৰতিশ্ৰুতি, এই আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ আধাৰত দ্বিতীয় লানি আলোচনা হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে আমাক জানিব দিছে আৰু এই কথাটোৰে আমি পোষকতা কৰিছোঁ। এতিয়া আমাৰ এই সম্পৰ্কত এক চুটিকৈ সকলোৱে এটা মন্তব্য দিব। আমাৰ কাৰ্যকৰী সভাপতি দাস ছাৰ আছে, দাস ছাৰক মই দুআষাৰ আপোনালোকৰ জ্ঞাত তথ্য ক'বৰ কাৰণে মই আহ্বান। নমস্কাৰ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱাকালিৰ যিটো আলোচনা আগৰ আলোচনাতকৈ বহুত উন্নত হৈছে আৰু বহু সময় প্ৰায় 1.5 ঘণ্টাতকৈ বেছি সময় আমি গোটেইখিনি বিষয়
সুন্দৰভাৱে আমি উপস্থাপন কৰিছোঁ আৰু আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যিহেতু CMৰ নিৰ্দেশত বা CMৰ হকে আলোচনাত বহিছে তেখেতেও আমাৰ কথাখিনি খুব গুৰুত্ব আৰু হৃদয়ঙ্গম কৰি খুব কম সময়ৰ ভিতৰত আমাক দ্বিতীয়লানি আলোচনা মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহোৱাৰ কাৰণে তেখেতে ইচ্ছা প্ৰকাশ কৰিছে আৰু কৰিব। আৰু কথা হ'ল কি মই এটা শিক্ষকসকলক অনুৰোধ কৰিছোঁ যে আমাৰ যোৱাকালি যিটো আলোচনা এই আলোচনাটো সফল হৈছে আৰু ইয়াৰ পিছত দ্বিতীয় আলোচনাৰ কাৰণে আমাৰ যিটো কিছুমান শিক্ষকে এই দৌৰি যায় বা নিজে যাই শিক্ষামন্ত্ৰীক লগ ধৰি কিছুমান কথা কয় যে এই যিটো আমাৰ কেইজনমান শিক্ষক যিটো আমাৰ আছে তেওঁলোকে যেন সেইটো নকৰে আৰু সেইটো যদি আমাৰ শিক্ষকৰ পৰাই আহি যদি তেওঁলোকৰ আৰু ব্যক্তিগত হিচাপে যায় যে আলোচনা কৰে তেতিয়াহ'লে আমাৰ সমস্যাটো দীঘলীয়া হ'ব। আশা কৰি 19,000 শিক্ষকৰ খাতিৰত কোনেও যাতে নিজাববীয়াকৈ বা কিছু দৌৰি গৈ আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা নকৰে সেইকাৰণে মই আটাই শিক্ষককে ধন্যবাদ অনুৰোধ কৰিছোঁ যে আমাৰ ওপৰত বিশ্বাস ৰাখক। আমি প্ৰত্যাহ্বানৰ জৰিয়তে আমি নিশ্চয় আমাৰ যিটো সমস্যা আমি সমাধান হ'ব বুলি আশা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ লাগিব মই এইখিনি আপোনালোকক যথাৰ্থে জনাইছোঁ। নমস্কাৰ। যোৱাকালি আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত যিভাগে আলোচনা হ'ল অৱশ্যে এইটো আমাৰ কালি যিটো আলোচনা এইটো আমাৰ সপ্তমবাৰৰ লগত শিক্ষামন্ত্ৰীৰ লগত আমি বহিছোঁ। আগত সভাৰ যেনেকুৱা পৰিৱেশৰ কথা পাতিছিলোঁ কালি সম্পূৰ্ণ তাৰ বিপৰীত। আমি কালি খুব ধুনীয়া আমি তেখেতৰ পৰা পৰামৰ্শ পাইছোঁ আৰু আমি আলোচনা আৰম্ভণি কৰিছোঁ যে চাওক 2023 চনৰ এপ্ৰিলৰ 12 তাৰিখে আমাৰ যিটো মাইনাছ কপি আপোনালোকৰ হৈছিল সেই মাইনাছ কপিটোৰ আমাৰ কামখিনি কৰি দিব লাগে। প্ৰথম কথা হ'ল কি আমাৰ তেখেতে কৈছিল যে আপোনালোকে বহুত সংখ্যা দিয়ে স্কুলৰ বহুত তেতিয়া আমি কৈছিলোঁ যে LPME আপোনালোকে চাওক বৰ্তমান 2024ত যিসকল স্কুলে ডাইচ পুৰাইছে যিসকলে ছাত্ৰ ছাত্ৰী প্ৰফাইলত পুৰাইছে সেইখিনি আপোনালোকে CRC পৰা সংগ্ৰহ কৰি আপোনালোকে আমাক যিটো মধ্যাহ্ন ভোজন বন্ধ কৰি ৰাখিছে নতুন এই এপ্ৰিলৰ পৰা যিটো নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব আৰু শিক্ষাবৰ্ষৰ পৰাই গোটেই অসমতে LPME ক্ষেত্ৰত মধ্যাহ্ন ভোজন দিবৰ বাবে কালি কৰপতে আমি শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আৰু তেখেতে এইটো মুখ্যমন্ত্ৰীৰ লগত পৰামৰ্শ কৰি আমাক ইয়াৰ এটা উত্তৰ দিম বুলি তেখেতে কথা দিছে। আৰু কথা হ'ল কি কালি আমাৰ ইমান ধুনীয়াকৈ আলোচনা হৈছে LP টু কলেজলৈকে আৰু ড্ৰপ শিক্ষক যিসকল আছিলে গোটেই পুংখানুপুংখৰূপে আপোনাৰ আলোচনা হৈছে। কলেজৰ লগতো তেখেতে সুধিছে কি বিষয় কলেজৰ আমাৰ দাবীখিনি পূৰাব লাগিব, কোনটো 17 আইনখনৰ কোনখিনি সংশোধন কৰিব লাগিব সেই বিষয়ে আমাৰ চৰকাৰ সন্থাৰ সভাপতি হৰমন বৰা ছাৰে বিতংকে বুজাই দিছে আৰু তাত সহযোগ কৰিছে আমাৰ ধুনী কলেজৰ অধ্যক্ষা চৰকাৰ ডক্টৰ হৰিপ্ৰিয়া জুৰিপ্ৰিয়া বাইদেউ তাত অংশগ্ৰহণ কৰিছে আৰু প্ৰত্যেকেই আমাৰ অমৰ শইকীয়া ছাৰ বা পাৰ্থ গগৈ ছাৰ দিল হুছেইন ছাৰ আমিও ইমান ধুনীয়াকৈ কালি আলোচনাটো হৈছে। আশা ৰাখিছোঁ যে খুব কম দিনৰ ভিতৰতে মাননীয় শিক্ষামন্ত্ৰী মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এই আলোচনা কৰি আমাক এটা ৰিজাল্ট দিব বুলি আমি আশাবাদী। শ্ৰোতা শিক্ষকসকল আপোনালোকে ভাবিব নালাগে যে আমাৰ আলোচনা হ'ল আৰু প্ৰাত্যক্ষিকৰণ হ'ব বা কাৰ্যকৰী কিবা ব্যৱস্থা হ'ব। এয়া মাত্ৰ আপোনালোকে নিজেই কৈছে, বহুত শিক্ষকে কৈছে গ্ৰুপত মতামত দিছে যে এয়া হয়তো চৰকাৰৰ নিৰ্বাচনৰ আগৰ এটা টোপ বা খেল হ'ব পাৰে। মই আপোনালোকক কৈছোঁ হ'ব পাৰে, কাৰণ চৰকাৰৰ এতিয়াও প্ৰাত্যক্ষিকৰণ কৰাৰ কোনো পৰিকল্পনা তেওঁলোকৰ নাই, কেৱল আলোচনা কৰি আছে। কিন্তু এটা আমাৰ কাৰণে প্লাছ পইণ্ট যে কালি শিক্ষামন্ত্ৰী মহোদয়ে মোক কৈছে যে আপুনি পৰিসংখ্যাটো বেছিকৈ কয়, এই কথাটো কৈছে। গতিকে মই কৈছোঁ ছাৰ পৰিসংখ্যাটো আপুনি নিজে কমাই লওক, এই কথাটো কৈছে। গতিকে মই কৈছোঁ ছাৰ পৰিসংখ্যাটো আপুনি নিজে কমাই লওক, আপোনাৰ বিভাগীয় মানুহৰ জৰিয়তে পৰিসংখ্যাটো কমাই লওক। আৰু আমি যিহেতু আমাক আইনখনৰ ক'ত আমাক ৰিলেক্সেশ্যন লাগে তাৰ ড্ৰাফ্ট আমি জমা দিছোঁ, সেইখনৰ মতে আলোচনা হ'ব আৰু সেইখিনি কেনেধৰণে আপোনালোকে স্ক্ৰুটিনি কৰিব, কোনকেইটা বিষয় আপোনালোকে সামৰি ল'ব বা প্ৰাধান্য দিব বা বাছনি কৰিব, এইটো আপোনালোকৰ কথা। আমাৰ ফালৰ পৰা আমি কথাখিনি দিছোঁ, আমাৰখিনি 100% হ'ব এই কথাটো আমি নকওঁ, আপোনালোকে কওক। যথাসম্ভৱ এই গোটেই মানুহখিনিয়ে
মানে আমাৰ যিখিনি অন্তত আমাৰ মাজৰে এজন শিক্ষকে কৈছিল যে এমালগেমেশ্যন কৰি দিয়ক, কিন্তু আমি সেই কথাটোৰো আকৌ প্ৰতিবাদ কৰিছোঁ। কাৰণ যিবিলাক শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰী আছে সেইবিলাক প্ৰাদেশিকৰণ কৰিব লাগে, আৰু যিবিলাক শিক্ষানুষ্ঠানত এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে শিক্ষকসকলক এমালগেমেশ্যন কৰিব লাগে। এই কথাখিনি আমি দাঙি ধৰিছোঁ, আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত অচিৰে আলোচনা কৰি মোক ফোনযোগে কথাখিনি জনাম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। আমি সেই মানে এটা শুভ সংবাদলৈ আমি বাট চাই থাকিম। কিন্তু এনে নহয় যে কোনোবাই হয়তো কৈছে যে আলোচনাৰ মাধ্যমে দিয়া হয়। ইয়েছ, আলোচনা কেতিয়া হ'ব? কি আলোচনাৰ মাধ্যমে দিয়া আমাৰ সমস্যা সমাধান হ'ব? প্ৰত্যাহ্বান, আন্দোলন, প্ৰত্যাহ্বান, ইয়াৰ জৰিয়তে যি আলোচনা হ'ব সেই আলোচনাহে কিন্তু আমাক ফলপ্ৰসূ এটা মানে এটা সঠিক সমাধান এটা আমাক দিব পাৰিব। এই পিছে দৌৰি চাচ বুলি দৌৰি আৰু আপোনালোকক আৰু এটা কথা কওঁ যে আমাৰ মাজৰে এটা গ্ৰুপে মানে প্ৰচাৰ কৰি আছে যে আমাক এফে দিব, এফেৰ কথা পাতিছোঁ। এতিয়া চাওক, প্ৰাদেশিকৰণৰে সিদ্ধান্ত হোৱা নাই, এফেৰ কথাটো কেনেকৈ আহিব? এফে কোনে দিব, কিয় দিব? প্ৰাদেশিকৰণৰ সিদ্ধান্তটো চৰকাৰে কৰিব, তাৰপিছতহে যদি সেইটো দীৰ্ঘদিনীয়াকৈ তেওঁলোকে যদি সময়টো লয়, টাইম বাইণ্ডিংটো যদি দীঘলীয়া হয়, তেতিয়াহে আমি এফেৰ কথাটো ক'ব পাৰিম বা এফেৰ কথা আমি দাবী কৰিব পাৰিম। এফেটো দূৰৰ কথা, চৰকাৰে এতিয়ালৈকে প্ৰাদেশিকৰণৰ সিদ্ধান্ত কৰা নাই, আলোচনাহে কৰিব মুখ্যমন্ত্ৰীৰ লগত। কিন্তু সেই কথাখিনি আগতেও জানে যে শিক্ষামন্ত্ৰী মহোদয়ে এই কথাখিনি আগতেও কৈছে, এনেদৰে কৈছে, কিন্তু ক'লেও এইবাৰৰ কথাখিনি অকণমান যোগাত্মক বুলি আমি বা ধনাত্মক বুলি আমি অভিহিত কৰিব পাৰোঁ। কাৰণ কথাখিনি যথেষ্ট আন্তৰিকতাৰে আমাৰ লগত কথা পাতিছে, আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ৰেফাৰেঞ্চ যিহে তেওঁ কথা পাতিছে, তেওঁ নিজাকে আমাৰ লগত কথা পতা নাই। গতিকে আমাৰ লগত কথাখিনি আকৌ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি আমাক এটা সঠিক খবৰ দিব বুলি